কাহিনীটো হৈছে অসমৰ এখন সৰু গাঁও বলৰামপুৰৰ। সেই গাঁওখনত দুজন নলে গলে লগা বন্ধু আছিল। এজন হৈছে ৰন্টু আৰু এজন মন্টু। দুয়োজন সৰুৰে পৰা ভাল বন্ধু আছিল। এইজন মন্টু সৎ আৰু পৰিশ্ৰমী আছিল। এই সৰু জুপুৰিটোতে মন্টু আৰু তেওঁৰ পত্নী ৰাধিকা আৰু তেওঁৰ ছোৱালী মীনা বসবাস কৰিছিল। আৰু এনেদৰে জংঘলত খৰি কাটি সেই খৰিবোৰ বজাৰত বিক্ৰী কৰি কোনোমতে দুবেলা দুমুঠি গোটাইছিল। এইটো হৈছে ৰন্টুৰ পৰিয়াল। আৰু ৰন্টুৰ পৰিয়ালতো তেওঁৰ পত্নী মীনা আৰু তেওঁৰ ছোৱালী গীতা আৰু বিনয় বসবাস কৰিছিলে। ৰন্টুই চহৰত কাম কৰিছিল আৰু তেনেদৰেই তেওঁৰ পৰিয়ালটো চলাই আছিল। হেৰি, আজিচোন সোনকালে ঘৰলৈ আহিলে আৰু মনটোওচোন মাৰি আছে। কিনো হ'ল বাৰু? কিনো কবা, এই খৰি কোনেও কিনিবই নোখোজে। যেতিয়াৰ পৰা এই গেছ নে কি এইটো ৰন্ধন গেছ সেইটো আহিলে তেতিয়াৰ পৰাই বজাৰত এডাল খৰিও বিক্ৰী নহয়। হেৰি, কিনো শুনিবলৈ পাইছোঁ এইবোৰ? এটা কাম নকৰে কিয়? দীপাৱলীও আহি পালেই। আপোনাৰ যে লগৰ ৰন্টু আছে তেওঁৰ লগতে এপাক চহৰৰ পৰা নাহে কিয়? কিবা কিজানি কাম পায়েই। তুমি ঠিকেই কৈছা। মই আজিয়ে এপাক ৰন্টুৰ লগত কথা পাতি চাম। কিজানি কৰবাত কিবা কাম আছেই। পিতাই, পিতাই, এইবাৰ দীপাৱলীত মোক বহুত ফটকা লাগিব আৰু কাপোৰো লাগিব। মোৰ সোণজনী, এইবাৰ দীপাৱলীত মই তোমাৰ কাৰণে কাপোৰ আৰু বহুত ফটকা আনি দিম। আৰু ইমানখিনি কৈয়ে মন্টু ৰন্টুৰ ঘৰলৈ গ'ল। ৰন্টু ভাই, ঘৰতে আছনে? আৰে, মন্টু দেখোন। কেনেকৈ বা অহা হ'ল আজি বহুদিনৰ মূৰত? মন্টু, তই যে কাম কৰ গুৱাহাটীত, তাত কিবা কাম পাম নেকি? মোৰ বৰ প্ৰয়োজন আছিলে কাম এটাৰ। তোক মই এতিয়া তেনেকৈ ক'ব নোৱাৰিম, কিন্তু তই এটা কাম কৰিবি। কালিলৈ তই ওলাই আহিবি। দুয়োজনে মিলি আমি চহৰলৈ যাম। মোৰ মালিকক ক'লে কিজানি তোক কিবা এটা কাম দিয়েই। ঠিক আছে, হ'ব দে। কাইলৈ ৰাতিপুৱা মই সোনকালে ওলাই আহি দুয়োজন মিলি চহৰলৈ যাম। এতিয়া মই যাওঁ দে। আৰে মন্টু, আহিলি। ব'ল এতিয়া সোনকালে চহৰলৈ যাওঁ আৰু মোৰ মালিকক কৈ তোৰ বাবে এটা কাম বিচাৰোঁ। ঠিক আছে, ব'ল সোনকালে যাওঁ। আৰু এনেদৰেই দুয়োজন চহৰলৈ বুলি ওলাল। ৰাস্তাটো বৰ দীঘল আছিলে। সোনকালে চহৰ পাবলৈ জংঘলৰ ৰাস্তাটোৰে দুয়োজন বন্ধু খোজকাঢ়ি গৈ আছিল। আৰু তাত দেখিবলৈ পালে এগৰাকী বুঢ়ী আইতা। আৰে আইতা, আপুনি এই জংঘলৰ মাজত অকলে অকলে কি কৰি আছে? বোপাইও, সৌখিনি দূৰতে মোৰ ঘৰটো। এই খৰিৰ বোজাটো মই মূৰত উঠাবই পৰা নাই। তই যদি অকণমান সহায় কৰি দিয়। ঠিক আছে আইতা, মই খৰিখিনি লওঁ। আপুনি আগে আগে বলক। খৰিৰ বোজাটো উঠাই লৈ দুয়োজন বন্ধু আইতাৰ পিছে পিছে গৈ আছিল। আৰু এনেদৰে গৈ থাকোঁতে হঠাতে ৰাস্তাত বহুত ডাঙৰ ধুমুহা বৰষুণ আহিল আৰু কেনেবাকৈ গৈ তিনিওজন বুঢ়ী আইতাৰ ঘৰ সোমাল। বোপাই, বহুত ধন্যবাদ, তহঁতে মোক বৰ ডাঙৰ এটা সহায় কৰি দিলি। আইতা, এইটো আমাৰ কৰ্তব্য। ঠিক আছে তেতিয়াহ'লে, এতিয়া আমি গৈ থাকো। বোপাইহঁতো বৰ ডাঙৰ বৰষুণ দি আছে সেই বৰষুণটো কমিলে তহঁতে ওলাই যাবি। এতিয়া অকণমান তহঁতে জিৰাই ল। ঠিক আছে আইতা। মই তহঁতৰ বাবে অলপ খাদ্যৰ যোগাৰ কৰোঁ। বোপাইহঁত, ভাত হৈছে, তহঁতে খাই লহি। আৰে আইতা, বাহ, ইমান ধুনীয়াকৈ বনাইছা তুমি। বৰ ভাল লাগিল দেই ভাতকেইটা খাই। বাৰু বোপাইহঁত, তহঁতেনো আগলৈ ক'ত যাবলৈ গৈ আছিলি? আইতা, মোক এটা কামৰ প্ৰয়োজন হৈ আছে। সেইকাৰণে আমি কাম বিচাৰি চহৰলৈ বুলি গৈ আছিলো।
হয় নেকি? ৰহ বোপাইহঁত অকণমান ৰখি দে, মই আহি আছোঁ। অকণমান সময় ৰোৱাৰ পাছত আইতা এটা হাতত বাকচ লৈ আহিল। বোপাইহঁতো তহঁতে মোক বহুত ডাঙৰ সহায় কৰিছ আৰু তহঁতে তহঁতৰ দুখৰ কথাবোৰো মোৰ আগত খুলি কৈছ। সেইকাৰণে মই তহঁতক এটা সহায় কৰিব বিচাৰিছোঁ। এই বাকচটোত কিবা অলপ আছে, তহঁতে দুয়ো সমানে ভগাই ল'বি বোপাই। এইটো লৈ ল। আৰু বাকচটো খুলি চায়ে দুয়োজন বন্ধু আচৰিত হৈ গ'ল, কাৰণ সেই বাকচটো সোণৰ পইচাৰে ভৰি আছিল। আইতা, ইমানবোৰ সোণৰ পইচা? বোপাই, এইটো তহঁতে আধা আধা সমানে ভগাই ল'বি। আইতা, ইমান ডাঙৰ উপহাৰ এটা দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আমি এতিয়া গৈ থাকোঁ। ঠিক আছে বাচ্চাহঁত, ভালকৈ যাবি। আজি মন্টু আৰু ৰন্টু বহুত সুখী, কাৰণ তেওঁলোকৰ হাতত আজি সোণৰ বাকচ। আৰু এই বুলিয়ে দুয়ো বহুত সপোন দেখি এনেদৰে ঘৰলৈ বুলি গৈ আছিলে। এই পইচাখিনিৰে মই কি কৰিম? প্ৰথমতে মই এখন দোকান আৰম্ভ কৰিম। তাৰ পাছত এটা সৰু ঘৰ বনাম। তাৰ পাছত দেৱালীটো আহিলেই। মোৰ ছোৱালীৰ কাৰণে ফটকা, কাপোৰ, মিঠাই আৰু মাজনীৰ মাকৰ কাৰণে শাৰী কিনিম। ইমানবোৰ পইচা? বাপৰে, মোৰচোন ভাগ্যই সলনি হৈ গ'ল। এই পইচাখিনিৰে মই গাঁৱৰ সকলোতকৈ ধনী মানুহ হ'ম আৰু মই জীৱনত একো কামেই কৰিব নালাগিব, বহি বহি খাবলৈ পাৰিম। ৰন্টুৱে এনেদৰে ভাবি গৈ থাকোঁতে মন্টুৱে আহি পিছফালৰ পৰা মাত লগালে। ৰন্টু, ঘৰ পায়ে আমি এইখিনি সমানে ভগাই ল'ম। মন্টুৱে যেতিয়া সোণৰ পইচাখিনি সমানে ভগাই লোৱাৰ কথা ক'লে, তেতিয়াই ৰন্টুৰ লোভ জাগিল। এই সোণৰ পইচাখিনি যদি মই তাৰ লগত আধা আধা ভাগ কৰোঁ, তেতিয়াহ'লে মোৰ সপোনচোন আধাই হৈ থাকিব। কিয়নো এই পইচাখিনি মই ভাগ কৰোঁ তাৰ লগত? আৰু সেই সোণৰ পইচাখিনিৰ কাৰণে ৰন্টুৰ মনত ইমানেই লোভ বাঢ়ি গ'ল যে তেওঁ নিজৰ বন্ধুকেই চিনি নাপালে আৰু এটা নৈৰ কাষত লৈ গৈ সেই নৈত মন্টুক পেলাই দিলে। ৰন্টু ভাই, মোক বচোৱা, মই নৈত পৰি গ'লো। তই এই নদীত পৰা নাছিলি, ময়েই তোক পেলাই দিছোঁ, কাৰণ এই সোণৰ পইচাবোৰ মোৰ হ'ব লাগিব। আৰে ৰন্টু ভাই, সোণৰ পইচাখিনি তয়ে ল'বি, কিন্তু মোক বচা। মন্টুৰ কথা গুৰুত্ব নিদি ৰন্টু আঁতৰি গ'ল আৰু বেচেৰা মন্টু সেই পানীতে ডুবি গ'ল। আৰু ৰন্টুৱে গৈ গৈ আবেলি গাঁও পালে আৰু গাঁৱত দেখিলে যে মন্টুৰ পত্নীয়ে মন্টুৰ বাবে অপেক্ষা কৰি আছে। ৰন্টু ভাইটি, আমাৰ এওঁতো তোমাৰ লগতেই গৈছিলে, ক'তা দেখা নাইচোন, অহা নাই নেকি? হয়, সি মোৰ লগতেই গৈছিলে। কালিৰ পৰা মোৰ মালিকে তাক কামতো জইন কৰিবলৈ দিছিলে। তাৰ পাছত সি গুচি আহিলে। ময়ো কামত ব্যস্ত হৈ গ'লো। মই ভাবিছোঁ ঘৰলৈকেই আহিছে। মই তাকেইতো ভাবি আছোঁ, তেওঁ বা ক'ত আছে, কি কৰি আছে? মোৰ বৰকৈ ভয় লাগিছে পাই। তুমি বেছি চিন্তা কৰিব নালাগে, কিজানি ক'ৰবাত বেলেগত কাম বিচাৰিয়ে গৈছে আৰু গধূলি হোৱাৰ কাৰণে আহিব পৰা নাই। মোৰ বিশ্বাস আছে কালি ৰাতিপুৱাই সি আহি ওলাব। এতিয়া তুমি নিশ্চিন্ত মনে থাকা। সকলো কথা লুকাই ৰন্টুৱে নিজৰ ঘৰলৈ গুচি গ'ল। নিশা 10:30 মান বজাত ৰন্টুৱে গৈ নিজৰ ঘৰ পালে। সোণৰ বাকচটো মনে মনে এটা ঠাইত লুকুৱাই ৰাখিলে আৰু ভাত পানী খাই উঠি শুই গ'ল। আৰু আনফালে মন্টুৰ পত্নীয়ে মন্টুক ৰখি ৰখি ওৰে ৰাতি উজাগৰি কটালে। মন্টুলৈ বুলি বাট চাই চাই মন্টুৰ পত্নীৰ বেলি মূৰৰ ওপৰ পালে আৰু এতিয়ালৈ কিন্তু মন্টুৰ কোনো খবৰ নাই। সেইকাৰণে মন্টুৰ ঘৈণীয়েকে ৰন্টুৰ ঘৰলৈ বুলি ওলালে। ৰন্টু ভাইটি, ৰন্টু ভাইটি, ৰন্টু ভাইটি, আমাৰ এওঁ এতিয়ালৈকে ঘৰ আহি পোৱাই নাই। মোৰ বহুত চিন্তা হৈছে, ক'ত বা আছে এওঁ? ৰন্টুৱে মিছাকৈ দুখ কৰি ক'লে। তুমি চিন্তা নকৰিবা, মই এইমাত্ৰ গৈ মন্টুক বিচাৰি মোৰ লগতে লৈ আহিম। মন্টুৰ পত্নীক মিছা আশা দি ৰন্টুৱে মন্টুক বিচাৰি যোৱাৰ বুদ্ধি কৰিলে। গাঁৱৰে এডাল বৰগছৰ তলত বহি চিন্তা কৰিলে, কি বুলিনো ক'ম। যি হয় হ'ব,
মই মন্টুৰ পত্নীক মন্টু আৰু যে কেতিয়াও ঘূৰি নাহে সেইটো কৈ দিম আৰু তাৰ পাছত এই সোণৰ পইচাৰে মই গাঁৱৰ সকলোতকৈ ধনী মানুহ হ'ম আৰু গছৰ তলতে ৰন্তু বহু সময়ৰ কাৰণে শুই গ'ল আৰু শুই উঠি চিধাই ঘৰলৈ বুলি আহোঁতে মন্টুৰ ঘৰত এবাৰ মাত দিলে। ৰাধিকা বৌ, ৰাধিকা বৌ, ক'ত গ'লা? মই মন্টুক বহুত বিচাৰিলোঁ, বহুত ঠাইত বিচাৰি গ'লোঁ, কিন্তু ক'তো দেখা নাপালোঁ। কথাখিনি শেষ হোৱাৰ পাছতে মন্টুৱে নিজৰ ঘৰৰ পৰা ওলাই আহিল আৰু তাকে দেখি ৰন্তু আচৰিত হৈ পৰিল। আৰে মন্টু, তই ক'ৰ পৰা আহিলি? কি হ'ল ৰন্তু, তই মোক দেখি বৰ আচৰিত হলি যে? ৰন্তুৱে মন্টুৰ কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। আৰে এই চোহনৰ পুতেকটো কেনেকৈ বাচিল? মইচোন ইয়াক নিজেই পানীত ডুবি যোৱা দেখিছিলোঁ। এইবিলাক ভাবি আৰু লাভ নাই, মই এতিয়া ইয়াৰ পৰা যোৱাই ভাল হ'ব, নহ'লে যদি কোনোবাই গম পায় মোৰ কি অৱস্থা হ'ব। একো উত্তৰ নিদি সোনকালে ৰন্তু তাৰ পৰা গুচি গ'ল। আৰে মন্টুৱেতো সাঁতুৰিবও নোৱাৰে, কেনেকৈ বা বাচিলি? বাৰু যি নহওক, মোৰ ল'ৰা ছোৱালীকেইটা আৰু পত্নীক লগত লৈ সোণৰ পইচাকেইটা লৈ মই দূৰৰ চহৰলৈ গুচি যাম। তাত আমি ধুনীয়াকৈ জীৱন যাপন কৰিব পাৰিম। ৰন্তুৱে দৌৰা দৌৰিকৈ ঘৰলৈ আহিলে আৰু সোণৰ বাকচটো উলিয়ালে আৰু উলিয়াই এবাৰ খুলি চালে। দেখিলে যে সেই বাকচটোত সোণৰ ঠাইত শিলগুটিৰে ভৰি আছে। হে ভগৱান, মোৰ সোণৰ পইচাবোৰ ক'ত গ'ল? এয়াচোন শিলহে কেৱল। ক'ত গ'ল বাৰু মোৰ সোণৰ পইচাবোৰ? ৰন্তুৱে এইখিনি কথা কৈ থাকোঁতে তাৰ ওচৰতে বুঢ়ী আইতাজনী আহি ওলাল। আৰে আইতা, আপুনি ক'ৰ পৰা আহিলে? আৰে দুষ্ট, তোৰ সেই পাপী মুখখনেৰে মোৰ নাম নলবি। তই তোৰ বন্ধুৰ লগত যিখিনি কৰিছ, তই এতিয়া ভুগি থাক সেই পাপত, তোৰ ফল এয়ে। ৰন্তুৱে কিবা কোৱাৰ আগতে আইতাজনী তাৰ পৰা নোহোৱা হৈ গ'ল আৰু যিখিনি বস্তু সি পাইছিলে সেই বস্তুখিনিও তাৰ হাতৰ পৰা নাইকিয়া হৈ গ'ল আৰু এতিয়া ৰন্তুৱে পস্তোৱাত বাহিৰে বেলেগ উপায় নাই। মই এতিয়া কি কৰো? ৰাধিকাক মোৰ লগত হোৱা কথাখিনি কওঁ নে নকওঁ? যদি মই তাইক কৈ দিওঁ, তাই আকৌ ৰন্তুক পুলিচৰ হাতত গতাই দিব। তাৰ পাছত তাৰ ল'ৰা ছোৱালী কেইটাও লঘোণে থাকিব। সিয়ে যিহেতু অকলে সকলো কাম কৰিছিল। মন্টুৱে এইখিনি কথা ভাবি থাকোঁতে বুঢ়ী আইতা আহি তাৰ ঘৰ ওলাল। আৰে আইতা, আপুনি মোৰ ঘৰলৈ কেনেকৈ আহিল? বোপাই মই সকলোবোৰ ঠাই চিনি পাওঁ। আৰু এইখিনি কথা কৈয়ে বুঢ়ী আইতাজনী লক্ষীমাৰ ৰূপ ল'লে আৰু হাতত সেই সোণৰ বাকচটো লৈ আছিলে। আৰে মা, এইটো বাকচটো ৰন্তুৰ ওচৰত আছিলে। হয় বোপাই, এইটো তাৰ ওচৰতে আছিলে আৰু তই পানীত পৰোঁতে ময়ে তোক বচাইছিলো, কাৰণ তই বহুত ভাল মানুহ হয়। এনেদৰে তই সদায় সৎ পথত থাকি কাম কৰি যাবি, মই তোৰ লগত সদায় আছো। আৰু এইখিনি কথা কৈয়ে মা লক্ষ্মী তাৰ পৰা নোহোৱা হৈ গ'ল আৰু মন্টুৰো ভাগ্য উদয় হ'ল। মন্টুই সোণৰ দোকান দিলে, ঘৰ বনালে আৰু ধুনীয়াকৈ দীপাৱলীটো উদযাপন কৰিলে। সেইকাৰণে লোভ কৰিব নালাগে, লোভেই পাপ, পাপেই মৃত্যু।